তবলিগী জামাতৰ পৰা হোৱা নাছিল কোভিড জেহাদ। কোভিডৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বেই ঘৰত সোমাইছিল জামাতীসকল। কি উত্তৰ হ'ব জেহাদ শব্দৰে উচতনি দিয়াসকলৰ? 5 বছৰ অপেক্ষাৰ অন্তত ন্যায় লাভ তবলিগী জামাতৰ অংশগ্ৰহণকাৰীৰ। কোভিড বিয়পোৱাক লৈ তবলিগী জামাত সন্দৰ্ভত ৰায় প্ৰদান ন্যায়ালয়ৰ। চন 2020 দেশজুৰি চৰ্চিত হৈ পৰিছিল এটা বিশেষ শব্দৰ কোভিড জেহাদ। সেই সময়ত বিভিন্ন মাধ্যমত কোভিড বিয়পোৱাৰ প্ৰসংগত জেহাদ শব্দৰ ব্যাপক চৰ্চা চলিছিল। বিশেষকৈ একাংশ সংবাদ মাধ্যমৰ লগতে শাসকীয় পক্ষৰ নেতাপালি নেতাই মুকলিকৈ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ পৰা ব্যাপক ৰূপত কোভিড সংক্ৰমণ হোৱাৰ ধাৰণা দি জেহাদ শব্দ ব্যৱহাৰ কৰা দেখা পোৱা গৈছিল। সেই সময়ত দেশৰ ভিন্ন ঠাইৰ লগতে অসমতো প্ৰশাসনে বিচাৰি ফুৰিছিল তবলিগী জামাতত অংশ লোৱা ব্যক্তিসকলক। কিন্তু 2020 চনত প্ৰকৃততে জামাতৰ সেই অংশগ্ৰহণকাৰীৰ পৰা ব্যাপক ৰূপত কোভিড সংক্ৰমণ হোৱা নাছিল। এইদৰে এতিয়া ৰায় প্ৰদান কৰি 16খনকৈ অভিযোগনামা বাতিল কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। 70 গৰাকীকৈ ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে থকা 16খন অভিযোগনামা বাতিল কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় কোভিড সংক্ৰমণৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বেই জামাতৰ অংশগ্ৰহণকাৰীসকল নিজৰ গৃহ অথবা মছজিদত প্ৰৱেশ কৰিছিল। ন্যায়াধীশ নীনা বানচাল কৃষ্ণই অভিযোগনামা বাতিল কৰি দিয়াৰ এই ৰায়ৰ পাছতেই সৃষ্টি হৈছে বহু প্ৰশ্নৰ। কাৰণ সেই সময়ত তবলিগী জামাতেই কোভিড বিয়পোৱাত সাংঘাতিকভাৱে ভূমিকা গ্ৰহণ কৰা বুলি কোভিড জেহাদ বুলি বিভিন্ন মাধ্যমত বিভিন্নজনে প্ৰচাৰ কৰিছিল। কিন্তু ন্যায়ালয়ৰ ৰায়ৰ পাছত কি উত্তৰ দিব তেওঁলোকে, সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে। আনকি সেই সময়ত আৰক্ষীয়েও তবলিগী জামাতৰ অংশগ্ৰহণকাৰীক বিচাৰি বিচাৰি চৌদিশে চলাইছিল অভিযান। ঘৰে ঘৰে বিচাৰি চলাথ কৰি বিভিন্নজনৰ পৰিয়ালক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছিল। সেই আৰক্ষী বিষয়াসকলে এতিয়া এনে ৰায়ৰ পাছত কি উত্তৰ দিব, সেয়াও তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। 2021 চনত আৰক্ষীয়ে ৰুজু কৰা গোচৰত আনকি সেই সময়ত 175 গৰাকীকৈ বিদেশী নাগৰিকৰ নামো উল্লেখ কৰিছিল, যিয়ে তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল। তাৰ পাছতেই সেই গোচৰক প্ৰত্যাহ্বান জনাই ভুক্তভোগী ব্যক্তিসকলে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।